নাজিৰাৰ অগ্নিনাভ মন্দিৰৰ বিপক্ষে যিজন মানুহে কথা ক'ব সেইজন মানুহে প্ৰতিবাৰে এটা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব যিদৰে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আপোনালোকে সদায় চাই থকা এই শংকৰজ্যোতি নামৰ পেজটো এটা কথা কৈ থওঁ যে শংকৰজ্যোতি নামৰ পেজটো এজন মানুহৰ নাম নহয় তো ইয়াতে বহুতো মানুহ জড়িত হৈ আছে গতিকে আমি তেনেকুৱা যিবিলাক প্ৰত্যাহ্বান সেই প্ৰত্যাহ্বানবিলাকলৈ কেতিয়াও ভয় নকৰোঁ যিটো সঁচা কথা সেইটো সদায় ক'ম আজিও আকৌ কৈছোঁ যে শিখা মজুমদাৰ বেজবৰুৱা হয় মানসিক ৰোগী নহয় তেওঁ পাব্লিচিটি ষ্টাণ্ট কৰি তেওঁ এটা ব্যৱসায় চলাই আছে আৰু তেওঁৰ সেইটো যিটো বেপাৰ বা ব্যৱসায় বা দোকান বুলি যে আমি কৈ থাকোঁ প্ৰতিবাৰতে যে কৈ আছোঁ যে তেওঁৰ দোকান সেই দোকান যদি নহ'লহেঁতেন তেতিয়াহ'লে তেওঁৰ যি সেই অগ্নিনাভ মন্দিৰ সেই অগ্নিনাভ মন্দিৰৰ নামত নিজৰ যি তেওঁৰ প্ৰপাৰ্টি আছে ঘৰৰ কাষত আপোনালোকে জানেনে নাই নাজানো কিন্তু সমগ্ৰ অসমবাসীক জনাব খুজিছোঁ যে অগ্নিনাভ মন্দিৰৰ লগতে যি অগ্নিনাভ ভৰ বা শিখা মজুমদাৰ বেজবৰুৱাৰ যি প্ৰপাৰ্টি আছে সেই প্ৰপাৰ্টিত অগ্নিনাভ ফেমিলি শ্বপ বুলি বা অগ্নিনাভ ফেমিলিৰ এখন দোকানখনৰ নামেই হ'ল যে অগ্নিনাভ ফেমিলি শ্বপ তাৰ মানে কি বুজিলে শিৱসাগৰৰ যি শিৱদৌল বা যোৰহাটৰ যি হাতীগড় শিৱ দেৱালয় সেই হাতীগড় শিৱ দেৱালয়ৰ কাষত কেতিয়াবা শিৱ মন্দিৰ বা হাতীগড় শিৱ দেৱালয় ফেমিলি শ্বপ বুলি দোকানৰ নাম শুনিছে নেকি আপোনালোকে নাইবা শিৱসাগৰৰ যি শিৱদৌল তাত আপোনালোকে শিৱদৌল ফেমিলি শ্বপ বুলি দোকানৰ নাম শুনিছে নেকি কেতিয়াও হয়তো শুনা নাই ইয়াৰ পৰা এটা সম্পূৰ্ণ প্ৰমাণ হয় যে অগ্নিনাভ যিটো নাম সেই অগ্নিনাভ নামটো এটা ব্যৱসায়ৰ নাম তেওঁলোকে এটা নিজৰ নামত পেটেন্ট আমি যেনেকৈ কৰোঁ সেই তেওঁলোকে এটা নিজৰ নাম লৈ পেলাই সেই অগ্নিনামৰ নামত বিভিন্ন ধৰণৰ বেপাৰ চলাই যোৱা সেইটো এটা নাম এইটো এটা ব্যৱসায়ৰ নাম সেইটো এটা ধৰি ললো আমি কোম্পানীৰ নাম তো সেই কথাটো ক'বলৈ যাওঁতে আমি যি ভয় ভাবুকিৰ সন্মুখীন হওঁ সেই ভয় ভাবুকিলৈ মই এতিয়াও কৈছোঁ যে যোৰহাটৰ মাজমজিয়াত ৰৈ পেলাই মই আজিও কৈছোঁ যে সমগ্ৰ অসমৰ পৰা যিকোনো চুকৰ পৰা অহা যিকোনো ধৰণৰ ভাবুকিৰ কাৰণে এই শংকৰজ্যোতি পেজটোৱে কোনোদিন কাহানিও ভয় নকৰে কাৰণ আমি আপোচবিহীন যিটো আপোনালোকক ক'বলৈ লাগে যিটো আপোনালোকক জনাব লাগে আমি জানো যে যিটো আপোনাক জনোৱাৰ প্ৰয়োজন যিটো আপোনাক সাৱধান কৰাৰ প্ৰয়োজন সেই বিষয়টোৰ বিষয়ে আমি মাতিমেই ভগৱানক আমি সদায় পূজা কৰোঁ ভগৱানক আমি সন্তুষ্ট কৰিবৰ কাৰণে তেখেতৰ চৰণত আমি শৰণাপন্ন হওঁ কিন্তু কেতিয়াও আমি ভগৱানক নিজৰ সন্তানৰ দৰে লালন পালন নকৰোঁ বা নিজৰ সন্তানৰ দৰে নাভাবোঁ নিজৰ প্ৰেমিক প্ৰেমিকাৰ দৰে নাভাবোঁ যিদিনা অগ্নিনাভৰ যি মূৰ্তি সেই মূৰ্তি হেৰাই গৈছিল চোৰে চুৰ কৰি গৈছিল গতিকে ধৰি ল'লো চুৰ কৰি লৈ গ'ল লৈ যোৱাৰ পাছত যেতিয়া শিখা মজুমদাৰ বেজবৰুৱাই ঘূৰাই লৈ আহিলে ঘূৰাই লৈ অহাৰ সময়ত তেওঁ যিটো মানে চিটুৱেশ্যন ক্ৰিয়েট কৰিলে সেই সময়ছোৱাত এনেকুৱা লাগিল যে তেওঁ হেৰাই যোৱা পুতেকক হেৰাই পাইছে নহ'লে প্ৰেমিকৰ ওচৰত ব্ৰেকআপ হৈ যোৱা প্ৰেমিকৰ লগত আকৌ পুনৰ মিলন হৈছে তেনেকুৱা লাগিলে তো যি ভগৱানৰ লগত মানে ভগৱানক লগ পোৱাৰ নিচিনা বা ভগৱানৰ কাষলৈ যোৱা নিচিনা নালাগিলে আৰু তেওঁ যি যে কৈ থাকে যে মোৰ ভগৱানৰ লগত এনেকুৱা ডাইৰেক্ট সংযোগ আছে ভগৱানৰ যে মানে থাৰ্ড পাৰ্টি আৰু হৈ গ'ল তো সেইটো এজেণ্ট বুলি কয় তো ভগৱানৰ যি এজেণ্ট তেওঁ যি এজেণ্ট হিচাপে কাম কৰে তেওঁ ইমান এজেণ্ট যদি হ'লহেঁতেন তেওঁ যদি ভগৱানৰ বিষয়ে ইমান কম জ্ঞান থাকিলহেঁতেন তেতিয়াহ'লে সেই তাৰ আগদিনা চুৰ হোৱাৰ সময়ত তেওঁ অকণমান হ'লেও গম পালেহেঁতেন গতিকে তাৰ ইয়াৰ পৰা জনা যায় যে শিখা মজুমদাৰ বেজবৰুৱাই গ্লেমাৰ বিচাৰিছে যেনেকৈ আমাৰ কিছুমান আজিকালি দেখোঁ নহয় কিছুমান ৰাজনীতিবিদক গ্লেমাৰ বিচাৰে যেনেকৈ গৈ থাকোঁতে ৰাস্তাইদি গৈ থাকোঁতে সন্মুখত দুফালৰ পৰা দুটা কেমেৰাৰ যেনেকৈ প্ৰয়োজন হয় তেনেকৈ শিখা মজুমদাৰ বেজবৰুৱাক দুফালৰ পৰা দুটা কেমেৰাৰ প্ৰতি মুহূৰ্ততে প্ৰয়োজন হয় যদি তাৰ প্ৰমাণ লাগে তাৰ মই প্ৰমাণ দিম আৰু যি পাব্লিচিটি ষ্টাণ্ট কৰাৰ কথা কৈছোঁ যি আপোনালোকক আমি যেনেকৈ যিকোনো এটা ভিডিঅ' আপোনালোকে দেখিছে আমি পেজত ভিডিঅ' যেতিয়া দিওঁ তেতিয়া কিছুমান এনেকুৱা ভিডিঅ' আছে আমি বাণিজ্যিক বিজ্ঞাপন কৰোঁ তো সেই যি বাণিজ্যিক বিজ্ঞাপন কৰাৰ ভিডিঅ' তেনেকৈ শিখা মজুমদাৰ বেজবৰুৱাৰ যিবিলাক ভিডিঅ' আপোনালোকে নিউজ চেনেল পৰ্টেল নাইবা যিবিলাক পেজত নাইবা ইউটিউবত আপোনালোকে পায় সকলোতে চাব যে বাণিজ্যিক বিজ্ঞাপন যেনেকৈ কৰে শিখা মজুমদাৰ বেজবৰুৱাৰ যিখিনি ভিডিঅ' সেই ভিডিঅ'খিনি কিন্তু তেনেকৈ বাণিজ্যিক বিজ্ঞাপনৰ নিচিনা সম্পূৰ্ণকৈ টকা দি পেলাই তেওঁ সেই ভিডিঅ'খিনি কৰোৱায় তেওঁৰ দুফালে দুটা কেমেৰা অহৰ্নিশি লাগি থাকে সদৌ শেষত কৈছোঁ সেইসকল পুৰুষলৈ নাইবা সেইসকল মহিলালৈ যিসকলে নিজৰ ঘৰৰ ভিতৰত থকা যি সদস্য সেই সদস্যসকলৰ পোহপাল দিবলৈ সক্ষম নহয় যিসকলে নিজৰ ভিতৰত থকা যি গোসাঁই ঘৰ সেই গোসাঁই ঘৰত সদায় পুৱা আৰু গধূলি এগছ চাকি জ্বলাবলৈ সক্ষম নহয় সেইসকলে অগ্নিনাভ নাম লৈ পেলাই যি দৌৰা দৌৰি কৰি থাকে বা যি ভগৱানক ঘোষ দিবলৈ যায় এবাৰ নিজৰ সনাতন ধৰ্মটো বচাবলৈ চেষ্টা কৰক ফচাবলৈ নহয় আপোনালোকে যি কাম কৰি আছে সেই কামখিনিয়ে নিজৰ আমাৰ যি সনাতন ধৰ্ম সেই সনাতন ধৰ্মটো সদায় বদনাম কৰি গৈ আছে আপোনালোকে আমাৰ ধৰ্মৰ বাহিৰে আন ধৰ্মবিলাক চাওক কিমান একগোট সদায় এক মুঠি হৈ থাকে
সদায় সকলোৰে এটাই কণ্ঠ, এটাই কথা কয়, সকলোৰে মতবিলাক একেই, কিন্তু আমাৰ ইয়াত 10জন মুনিৰ 10টা মত। সেই কাৰণে আজি আমাৰ সমাজত যিবিলাক যে এখন দৌৰা দৌৰি হৈ আছে, আমাৰ অসমীয়া সমাজখনত চাব কিমান সদায় জামেলা। তো আপোনালোকে নিজৰ মনৰ যি আপোনালোকৰ সন্তুষ্টি, সেই সন্তুষ্টিৰ কাৰণে প্ৰতিটুকুৰা ঠাইলৈকে যাব পাৰে। যি আপোনালোকৰ ইষ্টদেৱ আছে, যাক আপোনালোকে উপাসনা কৰে, তেওঁলোকক আপোনালোকে উপাসনা কৰিব পাৰে, কোনো তাত সমস্যা নাই। কিন্তু এনেকুৱা যিবিলাক ঠাই, সেই ঠাইবিলাকত য'ত অন্ধবিশ্বাসৰ প্ৰচলন হয়, আপোনালোকক কৈছো যে সেই মূৰত যি জটা বান্ধিছিলে, আগতেও সেই শিখা মজিন্দৰ বেজবৰুৱাই কৈছিলে যে কেঁচুৱা হ'ব, কেঁচুৱা হোৱাৰ পিছত সেই মূৰত যি জটা বান্ধে, সেইবোৰ সেই বহুত বছৰ পিছত, যি 8 বছৰ 7 বছৰ পিছত যিবিলাক মাক দেউতাকে বহুত দিনৰ মূৰত বুঢ়া কালত ল'ৰা ছোৱালী পায়, সেই তাহাঁতৰ মানে কি হয়, তাহাঁতি সেই বেছিকৈ পৰিচৰ্যা নকৰে, মানে আমাৰ সোণটোৱে কষ্ট পাব, কিবা পাব, সেইবোৰ নোধুৱাই নেমেলে। সেইকাৰণে ইয়াতে সেই আঠা জাতীয় কিবা কিবি ওলাই মেলি জটাটো বান্ধি যায়। তো সেইকাৰণে তেওঁ সেই তাৰে সুবিধা লৈ পেলাই আপোনালোকক তালৈ আকৌ মাতিছে। তাৰ হৈ পেলাই আপোনালোকে পাব্লিচিটি ষ্টাণ্ট আপোনালোকে নিজেও কৰে বা আপোনালোকেও প্ৰমোচন কৰে। সেই তেনেকুৱা মানুহখিনি গৈ পেলাই আন 10জনক কয় যে মোৰ ল'ৰা ছোৱালী হ'ল অগ্নিনাভ মন্দিৰলৈ গৈ। যোৱা এটা বছৰৰ পৰা মই অগ্নিনাভ মন্দিৰৰ বিষয়ে এনেকৈ কৈ আছো, আৰু আজি মই নিজৰ স্থিতিতে অটল আছো। মই ঘৰৰ ভিতৰত আছো, মোৰ পৰিয়াল যেনেদৰে য'ত থাকিব লাগে তেনেদৰে আছে, মই যেনেদৰে থাকিব লাগে, যিমান টকা ইনকাম কৰি যেনেকুৱা ধৰণৰ লাইফষ্টাইল কটাব লাগে, মই তেনেধৰণে কটাই আছো। আগতকৈ বেছি হৈছে, কিন্তু অকণো কম হোৱা নাই অগ্নিনাভ মন্দিৰৰ বদনাম কৰাৰ কাৰণে। কাৰণ মই অসৎ কাম কৰা নাই, মই যি কৰিছো সেইটো সৎ কৰিছো। মই যি কৰিছো ভগৱানৰ হকে কৰিছো, ভগৱানৰ এগেইনষ্টত গৈ পেলাই কৰা নাই, ভগৱানৰ নাম নলৈ কৰা নাই, ভগৱানৰ নাম লৈ কৰিছো। আৰু যিখিনি ভণ্ড মানুহ, সেই ভণ্ডখিনিক মানুহৰ চকুৰ আগলৈ লৈ আহিছো।